Good evening, everyone. Namaste, namaskar. So, welcome to our class on MCQ series. আজি আমাৰ 12th ক্লাছ হয় সো তোমালোকে যদি ভিডিওটো আজি ফাৰ্স্ট চাই আছা আমাৰ সিৰিজৰ দেন আই ৰিকমেন্ড কি তোমালোকে প্ৰিভিয়াস 11 ক্লাसेस চাই লোৱা দেন আজিৰ ভিডিওটো চোৱা অৰ এলস তোমালোকৰ বুজিব প্ৰবলেম হ'ব মানে বুজিব একো প্ৰবলেম নহয় বাট একচুয়ালি ইট শুড বি ইন এ সিরিজ সো তোমালোকে যেতিয়া সিরিজটো চাই থাকিবা দেন কন্টিনিউটি এটা মেইনটেইন হৈ থাকিব ফৰ দ্যাট আজি ক্লাসটো যদি ফার্স্ট টাইম চাই আছা দেন আই উড ৰিকমেন্ড কি আগৰ ক্লাসখিনি চাই লোৱা দেন আজিৰ ক্লাসটো চোৱা তো আমি যোনবোৰ এমসিকিউ কভাৰ কৰি আছো সেইখিনি তোমালোকৰ ভেৰিয়াছ এক্সামছত হেল্প কৰিব ভেৰিয়াছ আসাম গভৰ্নমেন্ট এক্সামছ বিকজ আসাম গভৰ্নমেন্টৰ পৰীক্ষাত চাবা যে এটা দুটা বা পাঁচটা দহটা লৈকে কুৱেশ্যন কেতিয়াবা ৰিপিট হৈ যায় ঠিক আছে মোষ্টলি দ্য কুৱেশ্যনছ আৰ ৰিপিটেড কুৱেশ্যনছ অনলি ৰিপিটেড কুৱেশ্যনছ আহে এক্সামত তো যোনখিনি আমি পাৰোঁ সেইখিনি কভাৰ কৰি আছো আৰু তাতছে আৰু যোনবোৰ এক্সট্ৰা পাৰ্ট থাকিব সেইবোৰ আমি লাহে লাহে কভাৰ কৰি থাকিম আমি এক্সাম ৱাইজ গৈ আছো এতিয়া আমাৰ আসাম পুলিচ SI 2022 পেপাৰটো চলি আছে যোনটো আমি তোমালোকক ডেইলি 14 to 15 কুৱেশ্যনছ দি আছো so that তোমালোকৰ প্ৰেছাৰো ইমান বেছি বিল নহয় এণ্ড ইজিলি চিলেবাছখিনি কভাৰ হৈ গৈ থাকে তো আজিৰ ফাৰ্ষ্ট কুৱেশ্যন হয় এইটো যে এক্সিকিউটিভ পাৱাৰ অফ এ ষ্টেট ইজ ভেষ্টেড অন হুম মানে এটা ষ্টেটৰ যোনটো এক্সিকিউটিভ পাৱাৰ থাকে সেইটো কাৰ ওচৰত থাকে অপশ্যন এ গভৰ্ণৰ অপশ্যন বি চিফ মিনিষ্টাৰ চি হাইকোৰ্ট জাজ এণ্ড ডি নান অফ দি এবাভ প্লিজ ট্ৰাই টু আনচাৰ দিছ কুৱেশ্যন A governor, B chief minister, C high court judge, D none of the above. So the correct option is option number A governor. Option number A governor. ইয়াত তোমালোকে চাব পাৰা যে কোনটো বডিৰ লগত কি পাৱাৰ্স থাকে যেনেকে গভৰ্ণৰ গভৰ্ণৰ এক্সিকিউটিভ অথৰিটি হয় Governor is the head of the state government and represents the state at the national level. They have executive powers, including the authority to implement state laws, appoint state officials, and veto state legislation. In some cases, this veto power is limited and subject to override by the state legislature. Next, I have state legislature. State legislature or main power ki thake law making authority. State laws যোনবোৰ থাকে তাহাঁতিয়ে যোনটো আমাৰ legislature bodies থাকে তাহাঁতিয়ে implement কৰে and maintain কৰে Third আহিলে state executive council or the cabinet যোনটো cabinet of ministers থাকে তাহাঁতি যোনবোৰ policies থাকে policies implement কৰাৰ responsibility তাহাঁতৰ ওচৰত থাকে policy implementation governor appoints the chief minister who leads the state executive council or cabinet Okay, cabinet of ministers or head kun thake chief minister. Cabinet comprises various ministers is responsible for specific government departments. These ministers are accountable for policy implementation and administration within their respective. Next ahibo local government bodies. Local administrative bodies such as jonbur municipality thake, city council thakibo, panchayats thakibo. Tahati ki sai local governance to sai. Okay, tahator authority thake local matters or uporot. Including urban planning, sanitation, public services. Next থাকে জুডিশিয়ারি জুডিশিয়ারি মানে কোর্ট কোর্টৰ কি রুল থাকে ইন্টারপ্রেটিং এন্ড আপহোল্ডিং দ্য ল মানে তাহাঁতি চাব যে লটো মেইনটেইন হৈ আছে নে নাই যদি ইফ ইউ ইন কেস তোমালোকে কিবা এটা ল ব্ৰেক কৰা বা কোনো মানুহে যদি ল এটা ব্ৰেক কৰে বা চেঞ্জ কৰিব বিচাৰে দেন তাহাঁতি কোৰ্টৰ ওচৰত যাব লাগে নেক্সট Next question is on which date India's Constitution Assembly adopted the national flag of India? কোনটো ডেটত ইণ্ডিয়াৰ যোনটো কনষ্টিটিউশ্যন এছেম্বলি আছিলে তাহাঁতি নেশ্যনেল ফ্লেগ অফ ইণ্ডিয়াটো এডপ্ট কৰিলে মানে নিজৰ মানি ল'লে অপশ্যন এ 21 জুলাই 1947 বি 22 জুলাই 1947 চি 22 জুন 1940 ডি নান অফ দি Answer to this question is option number B. Option number B 22 July 1947. Next. How many fundamental rights did the Indian Constitution contain initially? মানে যেতিয়া Indian Constitution form হৈছিলে তাতে fundamental rights কেইটা আছিলে? How many fundamental rights did the Indian Constitution contain initially? 5, 6, 8 or 9? So
correct answer to this question is option number B, 6. Option number B, 6. Next. The Indian Constitution initially contained SOTA fundamental rights. যেতিয়া 1950 adopt হৈছিলে, these fundamental rights are outlined in Part 3 of the Indian Constitution, provide essential protections and freedoms to the citizens of India. Over the years, through amendments, the number of has remained the fundamental rights same আছে, SOTA আছে, but তাহাঁতৰ scope আৰু যোনবোৰ মানে facilities আছে সেইখিনি expand হৈ গ'ল, but number of fundamental rights is same. তো যোনকেইটা এক্সট্ৰা ইনফৰমেশ্যন আছে সেইকেইটা তোমালোকে ভিডিঅ' পজ কৰি মেলি এটা স্ক্ৰীনশ্বট লৈ ল'বা, চ' ডেট আফটাৰৱাৰ্ডছ তোমালোকে যেতিয়া ৰিভাইজ কৰিবা, চ' ডেট এক্সট্ৰা ইনফৰমেশ্যনখিনি তোমালোকে পাই থাকিব পাৰা. নেক্সট, ৱেৰ কেন বি দ্য ইম্পিচমেণ্ট চাৰ্জেছ ইনিচিয়েটেড এগেইনষ্ট দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? মানে আমাৰ ইণ্ডিয়াৰ যোনজন প্ৰেচিডেণ্ট থাকিব তেওঁৰ এগেইনষ্টত যদি কোনবোৰ চাৰ্জেছ থাকে, যে ল ব্ৰেক কৰাৰ চাৰ্জেছ বা কিবা এটা ভাইলেট কৰাৰ চাৰ্জেছ, দেন সেইখিনি চাৰ্জেছ ক'পা ষ্টাৰ্ট ইনিচিয়েট কৰিব পাৰি, মানে সেইখিনি চাৰ্জেছ ক'পা বিগিন কৰিব পাৰি, চ' ডেট মানে আগুৱাই লৈ যাব পাৰিম, চ' ডেট ক'পা সেইখিনি চাৰ্জেছ ইনিচিয়েট কৰিব পাৰি. অপশ্যন নম্বৰ এ লোকসভা, বি ৰাজ্যসভা, চি আইদাৰ এ অৰ বি, ডি নান অফ দি এবাভ. Correct answer is option number C, either in the Lok Sabha or in the Rajya Sabha. Next, in India, ইয়াতে ডিটেইল খিনি চাই লোৱা, the impeachment charges against president can be initiated in either house of parliament, মানে either in Lok Sabha or in Rajya Sabha. কোনটো আৰ্টিকেল ষ্টেট কৰে সেইটো ইম্পৰ্টেণ্ট হয়. আৰ্টিকেল 61 of the Indian Constitution outlines the procedure for the impeachment of the president. ঠিক আছে, বহুত ডাঙৰ কেছ হয় যদি প্ৰেচিডেণ্টে কিবা ইম্পিচ কৰে, মেইন মানুহ হয় ইণ্ডিয়াৰ কনষ্টিটিউশ্যনত দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, তেওঁ যদি কিবা এটা ইম্পিচমেণ্ট কৰে দেন সেইটো বহুত ডাঙৰ কেছ হয়, আজিলৈকে কেতিয়াও হোৱা নাই, বাট সেইটো কোনটো আৰ্টিকেলত ষ্টেট কৰা আছে, ইট ইজ ষ্টেটেড ইন আৰ্টিকেল 61 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন. ঠিক আছে, ইয়াত তোমালোকে ইনিচিয়েশ্যনটো চাব পাৰা, যদি লোকসভাত কৰে, ঠিক আছে, তেতিয়া কি কৰিব লাগিব, নোটিছ অফ দ্য ইম্পিচমেণ্ট চাইন বাই এটলিষ্ট 1/4 অফ দ্য টোটেল মেম্বাৰ্ছ অফ দ্য লোকসভা কেন বি গিভেন টু দ্য স্পীকাৰ অফ দ্য লোকসভা. স্পীকাৰে যদি এডমিট কৰে নোটিছটো, ৰিফাৰ্ছ টু কমিটি অফ 3 মেম্বাৰ্ছ উইচ ইনভেষ্টিগেটছ দ্য চাৰ্জেছ, কমিটি ফাইন্ডছ দ্য চাৰ্জেছ ভেলিড, ইম্পিচমেণ্ট মোশ্যন কেন বি টেকেন আপ ফৰ কনচিডাৰেশ্যন. ঠিক আছে, ৰাজ্যসভাত হ'লে কি হয়, same things, notice of impeachment signed by at least 1/4 of the total members Rajya Sabha can be given the chairman of the Rajya Sabha diya hoy. Lok Sabha jeneke speaker ok diya hoy, Rajya Sabha chairman of the Rajya Sabha diya hoy. If the chairman admits the notice, it is then referred to a committee of 3 members. Same process. Ever just screenshot loi lo so that it will be useful for you. Next, which constitutional amendment changed the legal voting age from 21 to 18? আগতে যোনটো legal voting age আছিলে, যে ভোট দিয়াৰ যোনটো এজ আছিলে, সেইটো মিনিমাম 21 আছিলে, আজিকালি সেইটো 18 হৈ গ'ল. চ' এইটো কোনটো কনষ্টিটিউশ্যনৰ এমেণ্ডমেণ্টৰ থ্ৰু দি হ'ল? ঠিক আছে, ইজ ইট দ্য 61st এমেণ্ডমেণ্ট, 62nd এমেণ্ডমেণ্ট, 63rd or none of the above? Correct answer is option number A. Option number A, 61st Amendment. 61st Amendment. Next, which port is known as Queen of Arabian Sea? Arabian Sea. মানে ইয়াৰ ভিতৰত কোচি পোর্ট, চেন্নাই পোর্ট, বিশাখাপট্টনম পোর্ট, পারাদ্বীপ পোর্ট, এইকেইটাৰ ভিতৰত which port, কোনটো পোর্ট কোৱা হয় কুইন অফ এৰেবিয়ান সি? কোনটো পোর্টক কোৱা হয় কুইন অফ এৰেবিয়ান সি? Correct answer is option number A. Option number A, Kochi port. Next, which of the following is a west flowing river of India? এইটো কুৱেশ্যনৰ পিছত মই তোমালোকক বহুত ভাল এটা ইনফৰমেশ্যন দিম. আমাৰ মেক্সিমাম যোনটো ফ'কাছ আছে সেইটোৱে হয় যে নট অনলি MCQs, যে তোমালোকক যোনটো কুৱেশ্যনত ৱাইড স্ক'প অফ ইনফৰমেশ্যন থাকে, যেনেকৈ এইটো কুৱেশ্যন, ইয়াত তোমালোকে এটলিষ্ট কি কি বস্তু জানিব লাগে সেইখিনিত আমি ফ'কাছ কৰি আছোঁ. তো আনচাৰ টু দিছ কুৱেশ্যন উইল বি অপশ্যন নম্বৰ এ, নৰ্মদা. বাট আনচাৰৰ পিছত তোমালোকে এইটো বস্তু যদি চাই লোৱা, দেন ইট উইল হেল্প ইউ এ লট. ঠিক আছে, যে ইষ্ট ফ্ল'য়িং ৰিভাৰ কোনখিনি হয়, ৱেষ্ট ফ্ল'য়িং ৰিভাৰ্ছ কোনখিনি হয়, নৰ্থ ফ্ল'য়িং কোনখিনি হয়, আৰু চাউথ ফ্ল'য়িং কোনখিনি হয়.
So east flowing rivers হয় Ganges, Ganga, Brahmaputra, Godavari, Krishna, Mahanadi, Kaveri. West flowing rivers আছে Narmada, Tapi, Sabarmati, Luni. North flowing আছে Yamuna, Beas, Chenab, Ravi, Sutlej. South flowing আছে Krishna আৰু Kaveri. ঠিক আছে, এটা ডাউট থাকিব পাৰে যে কাবেৰী ৰিভাৰ যোনটো আছে হি ইষ্ট ফ্লোয়িঙো হয় সাউথ ফ্লোয়িং হয়। একচুৱেলি হি আগতে ইষ্টৰ ছাইডতে ফ্ল' কৰে বাট আল্টিমেটলি হি চাউথ টাৰ্ণ এটা লৈ লয়। আফটাৰ ফ্ল'য়িং ইষ্টৱাৰ্ড ইট ইভেঞ্চুৱেলি টাৰ্ণ চাউথৱাৰ্ড। চ' দিছ ইনফৰমেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট। এইটো তোমালোকে ডেফিনেটলি স্ক্ৰীনশ্বট লোৱা, সেইখিনি তোমালোকক এক্সামত ৱাইড ভেৰাইটিত হেল্প কৰিব। ঠিক আছে, মানে এক্সামিনাৰ কেনেকৈ ভাবিব পাৰে আমি এইটোৱে ট্ৰাই কৰি আছোঁ যে এক্সামিনাৰ বেলেগ কি ভাবিব পাৰে। হি কুৱেশ্যনটো ছেইমে থাকিব, তো অসম গভৰ্ণমেণ্টৰ পেপাৰত ন কুৱেশ্যন ৰিলেটেডে থাকে, বাট সি কুৱেশ্যনটো চেঞ্জ কৰি দিব পাৰে। চ' কি কৰিব পাৰে আমি সেইখিনিত ফ'কাছ কৰি আছোঁ তোমালোকক হেল্প কৰিবলৈ। নেক্সট কুৱেশ্যন, which is the longest national highway in India? ইণ্ডিয়াত লংগেষ্ট নেশ্যনেল হাইৱে কোনটো হয়? NH37, NH44, NH39, none of the above. কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ বি, NH44। তাৰ পিছৰ শ্লাইডটো ইয়াত তোমালোকে চাব পাৰা যে কোনখিনি হাইৱে মানে ৰেংক ৱাইজ কি হয়, ৰেংকিং অফ লংগেষ্ট নেশ্যনেল হাইৱে ইন ইণ্ডিয়া। ঠিক আছে, সেইখিনি বস্তু বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকক ফাৰ্ষ্টটো লাষ্ট ইয়াৰ MCQ দিয়া কৰোৱাটো একো ডাঙৰ কথা নহয়, সেইটো কোনেও কৰাব পাৰিব। দিছ থিংছ আৰ এভেইলেবল ইন দ্য ইণ্টাৰনেট অলছ', বাট দিছ থিংছ ডেট ফাৰ্ষ্ট কোন হয়, ছেকেণ্ড কোন হয়, থাৰ্ড কোন হয়, ফ'ৰ্থ কোন হয়, ফিফ্থ কোন হয়, দিছ থিংছ আৰ ভেৰি ইম্পৰ্টেণ্ট। সেইখিনি তোমালোকক আল্টিমেটলি সেইখিনি বস্তুৱে হেল্প কৰিব। ঠিক আছে, যদি এক্সামিনাৰৰ কিবা বেলেগ ভাবিলে সি ফাৰ্ষ্টটো নুসুধিলে, সি ছেকেণ্ডটো সুধি দিলে, তেতিয়াহ'লে কি কৰিবা ন? চ' ফাৰ্ষ্ট longest national highway is the National Highway 44, NH44. Second is National Highway 7, NH7. Third is National Highway 3, NH3. Fourth is National Highway 6, NH6. Fifth is National Highway 5, NH5. So, এনেকে মনত ৰাখিব পাৰা যে 44, 7, 3, 6, 5. So, 3 to 3rd জেগাতে আছে, 5 to 5th জেগাতে আছে। অকল এইটো মনত ৰাখিব লাগে যে ফাৰ্ষ্ট টু 44 হয়, ছেকেণ্ড তোমাৰ হেৰি হয় 7th, NH7, আৰু ফ'ৰ্থ হয় NH6। অ'কে, ৰেষ্ট আৰ ইন প্লেচ। আৰু তোমালোকে চাই ল'ব পাৰা যে নেশ্যনেল হাইৱেটো কানেক্টিং কি হয়, যেনেকৈ 44 তো জম্মু এণ্ড কাশ্মীৰৰ পৰা কন্যাকুমাৰী, চ' অবভিয়াছলি ডাঙৰ হ'ব চবতকৈ বেছি। কিপ দ্য স্ক্ৰীনশ্বট, এইখিনি স্ক্ৰীনশ্বট লৈ লোৱা। নেক্সট কুৱেশ্যন, কেবুল লমজাও নেশ্যনেল পাৰ্ক ইজ চিটুৱেটেড ইন উইচ অফ দ্য ফলোয়িং ষ্টেটছ? কেবুল লমজাও যোনটো নেশ্যনেল পাৰ্ক আছে সেইটো কোনটো ষ্টেটত আছে? মণিপুৰ, মিজোৰাম, অৰুণাচল প্ৰদেশ, নান অফ দি এবভ। So friends, ইয়াৰ আনসাৰ হ'ব অপশ্যন নম্বৰ এ, অপশ্যন নম্বৰ এ মণিপুৰ। নেক্সট শ্লাইডত তোমালোকে চাব পাৰা যে মণিপুৰত কি নেশ্যনেল পাৰ্ক আছে, যেনেকৈ কেবুল লমজাও, চিৰোহী নেশ্যনেল পাৰ্ক, য়ংগৌ পকফি লোকচাও ৱাইল্ড লাইফ চেঞ্চুৰী, সেইখিনি ইম্পৰ্টেণ্ট হয়। কেবুল লমজাও নেশ্যনেল পাৰ্ক, অলদো নট কেবুল লমজাও নেশ্যনেল ৰিজাৰ্ভছ এ স্পেচিয়েল মেনশ্যন, ইট ইজ লোকেটেড ইন বিষ্ণুপুৰ ডিষ্ট্ৰিক্ট অফ মণিপুৰ এণ্ড ইট ইজ দ্য অনলি ফ্লোটিং নেশ্যনেল পাৰ্ক ইন দ্য ৱৰ্ল্ড। বহুত বেছি ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দেই। Kebul Lamjau National Park is the only floating national park in the world. Yes, it is the only floating national park in the world. The park is famous for endangered antlered deer, also known as Sangai. These things are very important. So, world juntu okol eta bostu specifically ase, hetu bahut beshi importance carry kore. Then Sirohi National Park, it is located in Ukhrul district, is known for diverse flora and fauna normal. Yonggo Pokpi Lokchao National Park, এইটো তিনিটা নেশ্যনেল পাৰ্ক।
Let's move on to the next question. Next question, the largest freshwater lake in India is kuntu hai? Vular Lake, Dal Lake, Chilka Lake, none of the above. Vular Lake, Dal Lake, Chilka Lake, or none of the above. Please try to answer this question. Vular Lake, Dal Lake, Chilka Lake, none of the above. Correct answer will be option number A. Option number A, Vular Lake. Next, the date of onset of the monsoon in India. Indiat monsoon কেতিয়া পৰা start হয় generally? Exact date to vary কৰিব পাৰে with time, but generally কোনটো date of onset of monsoon in India কি হয়? 1st July, 1st June, 1st August, none of the above. Correct answer to this question is option number B, 1st June. Next, ইয়াত তোমালোকে চাব পাৰা যে সামাৰৰ onset কি হয়? মাৰ্চ এপ্ৰিলৰ পৰা ষ্টাৰ্ট হৈ যায় সামাৰ, মাৰ্চ টু জুন সামাৰ থাকিব, মনচুন সিজন জুন এৰাউণ্ড 1st June, জুন টু ছেপ্টেম্বৰ, পোষ্ট মনচুন অটম সিজন অক্টোবৰ টু নৱেম্বৰ, এণ্ড উইণ্টাৰ ডিচেম্বৰ টু ফেব্ৰুৱাৰী। ঠিক আছে, দিছ থিংছ আৰ ভেৰি ইম্পৰ্টেণ্ট, তোমালোকে প্লিজ স্ক্ৰীনশ্বট লৈ লোৱা। নেক্সট, ইণ্ডিয়া শ্বেয়াৰ্ছ লংগেষ্ট ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী উইথ উইচ কাণ্ট্ৰি? মানে ইণ্ডিয়াৰ যোনবোৰ ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী আছে, বেলেগ কাণ্ট্ৰিৰ লগত যিমান বাউণ্ডেৰী আছে, তাৰ মাজত লংগেষ্ট বাউণ্ডেৰী কোনটো কাণ্ট্ৰিৰ লগত আছে? বাংলাদেশ, নেপাল, ভূটান অৰ শ্ৰীলংকা? প্লিজ ট্ৰাই টু আনচাৰ দিছ কুৱেশ্যন। কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ এ, বাংলাদেশ। ইয়াত তোমালোকে চাব পাৰা যে কোনটো কাণ্ট্ৰিৰ লগত আমাৰ বাউণ্ডেৰী আছে। দিজ আৰ অল দ্য ইণ্টাৰনেশ্যনেল বাউণ্ডেৰীজ, অল ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল বাউণ্ডেৰীজ। যেনেকৈ বাংলাদেশৰ লগত লংগেষ্ট আছে 4096 কিলোমিটাৰ্ছ, চাইনাৰ লগত 3488, পাকিস্তান 3323, নেপাল 1751, ম্যানমাৰ 1643, ভূটান 699 কিলোমিটাৰ্ছ। নেক্সট, দ্য লাৰ্জেষ্ট ষ্টেট বাই পপুলেশ্যন ডেঞ্চিটি ইন ইণ্ডিয়া ইজ, মানে পপুলেশ্যন ডেঞ্চিটি মানে পাৰ কিলোমিটাৰ স্কুৱেৰ এৰিয়া, মানে পাৰ ইউনিট এৰিয়া কিমান পপুলেশ্যন আছে। যেনেকৈ ধৰি লওঁ অসমত পাৰ ইউনিট এৰিয়া ধৰি লওঁ 100টা মানুহ থাকে, দেন অসমৰ পপুলেশ্যন ডেঞ্চিটি 100 হ'ব। অ'কে, চ' লাৰ্জেষ্ট ষ্টেট বাই পপুলেশ্যন ডেঞ্চিটি ইন ইণ্ডিয়া ইজ বিহাৰ, ৱেষ্ট বেংগল, উত্তৰ প্ৰদেশ, কেৰেলা। এইটো কুৱেশ্যনৰ এটা বিউটি আছে, জাষ্ট ট্ৰাই টু আনচাৰ। মই তোমাক এটা ধুনীয়া বস্তু আছে কুৱেশ্যনৰ, সেইটো কৈ আছোঁ। কাৰেক্ট আনচাৰ টু দিছ কুৱেশ্যন ইজ অপশ্যন নম্বৰ এ, বিহাৰ। চ' লাৰ্জেষ্ট ষ্টেট, চ' এইটো ৰেংক ৱাইজ হয়। দিছ ইজ দ্য ফাৰ্ষ্ট, এইটো হয় ছেকেণ্ড পপুলেশ্যন ডেঞ্চিটিৰ। আমাৰ অপশ্যনছখিনিতো বহুত ইনফৰমেশ্যন পাই থাকিবা তোমালোকে। যোনটো পপুলেশ্যন ডেঞ্চিটি হয় সেইটো হিচাপে বিহাৰ ফাৰ্ষ্ট হয়, ৱেষ্ট বেংগল ছেকেণ্ড, উত্তৰ প্ৰদেশ থাৰ্ড হয়, এণ্ড কেৰেলা ইজ দ্য ফ'ৰ্থ। চ' দিছ ইজ ইন এ চিকুৱেঞ্চ of decreasing population density. Next, how many Indian states
শ্বেয়াৰ দেয়াৰ বাউণ্ডাৰিজ উইথ নেপাল, নেপালৰ লগত কেইটা ইণ্ডিয়ান ষ্টেটে বাউণ্ডাৰী শ্বেয়াৰ কৰে? 4, 5, 6 or 7, মানে নেপালৰ লগত যি ইণ্ডিয়ান ষ্টেটৰ বাউণ্ডাৰী আছে ন, ৱেষ্ট বেংগলত আছে, ছিকিমত আছে, চ' বাকী কিমান টোটেল ষ্টেটছৰ লগত নেপালৰ বাউণ্ডাৰী আছে, সেইটো কুৱেশ্যন হয়। অপশ্যন নম্বৰ এ 4, বি 5, চি 6, ডি 7। কাৰেক্ট আনচাৰ টু দিছ কুৱেশ্যন ইজ অপশ্যন নম্বৰ বি 5। এইটো 5টা ষ্টেট হ'ল উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, বিহাৰ, ৱেষ্ট বেংগল আৰু ছিকিম। উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, বিহাৰ, ৱেষ্ট বেংগল আৰু ছিকিম। উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, বিহাৰ, ৱেষ্ট বেংগল আৰু ছিকিম। চ' ফ্ৰেণ্ডছ, দিছ ইজ অল ফৰ টুডেজ ক্লাছ। আজিৰ কাৰণে ইমানে। আমি ইনফৰমেশ্যন কম ৰাখিব বিচাৰিছোঁ চ' ডেট তোমালোকে ইজিলি ইনফৰমেশ্যনখিনি কেটচ কৰিব পাৰা, চ' ডেট তোমালোকৰ ৰিভাইজ কৰিবলৈ বেছি টাইম নালাগে আৰু তোমালোকে ইজিলি মানে এদিনৰ বস্তুটো এদিনতে খাই ল'ব পাৰা। নহ'লে এদিনত বেছি খাব গ'লে কি হ'ব, খানা হজম নহ'ব। তো তোমালোকৰ যদি আমাৰ ভিডিঅ'খিনি ভাল লাগি আছে, আমাৰ এইটো চিৰিজ ভাল লাগি আছে, দেন প্লিজ লাইক আৱাৰ ভিডিঅ'জ এণ্ড ডু ছাবস্ক্ৰাইব টু আৱাৰ চেনেল। এনেকুৱা কণ্টেণ্ট আৰু পাই থাকিবা, তোমালোকে ডেইলি পাই থাকিবা, দেট ইজ আৱাৰ প্ৰমিছ। এণ্ড যদি কিবা চেঞ্জেছ তোমালোকে বিচাৰা বা যদি কিবা প্ৰব্লেম আমাৰ ছাইডত হৈ আছে, কিবা চেঞ্জেছ বিচাৰা বা কিবা আপডেট কৰিব বিচাৰা, দেন প্লিজ টেল আছ ইন দ্য কমেণ্ট ছেকশ্যন। আনটিল দেন, হেভ এ নাইচ ডে, বাই বাই।